আগন্তুক 2024 নিৰ্বাচনত সামগ্ৰীৰ ৰাইজে বিচাৰিছে টাইগাৰক। প্ৰাক্তন বিধায়ক আব্দুল আজিজক ৰাজ্যৰ সংখ্যালঘু অধ্যুষিত অঞ্চলত অসম আন্দোলনৰ সময়ত টাইগাৰ হিচাপে অভিহিত কৰিছিল। আজিজৰ উদ্যত ভাষণ শুনিবলৈ ঘণ্টাৰ পিছত ঘণ্টা জুৰি অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছিল ৰাইজে। আব্দুল আজিজ সংখ্যালঘু আন্দোলনৰ এগৰাকী অন্যতম জনপ্ৰিয় নেতাও আছিল। আজিজক এইবেলি সামগ্ৰীত প্ৰাৰ্থী হিচাপে বিচাৰিছে ভোটাৰে। ৰকিবুল হুছেইন ধুবুৰীৰ সাংসদ নিৰ্বাচিত হোৱাৰ পিছত সামগ্ৰীত বৃদ্ধি আজিজৰ প্ৰাসংগিকতা। যোৱা উপ নিৰ্বাচনৰ সামগ্ৰীত বিপুল ভোটাধিকত মুখ ঠেকেচা খোৱা সাংসদ ৰকিবুলৰ পুত্ৰ তানজিল হুছেইনক অনভিজ্ঞ আখ্যা ভোটাৰৰ। চৰিত্ৰ ফুলৰ মতৰ পবিত্ৰ। আমি এইবাৰ সামগ্ৰী সমষ্টিত আজিত সাহেবক চাওঁ। 26ত আপোনালোকে আজিত চাই হয়। আজি যদি 26ত আহে আপোনালোকে ভোট দিব? ভোট দিম। সামগ্ৰী সমষ্টিত আগতো সি আপোনাৰ MLA এবাৰ ফাঁচ কৰিছে আৰু বহুত ভোট আছে ইয়াত। আৰু ৰকিবুল হুছেইনৰ ল'ৰা তানজিলক দিলে? তানজিলকতো আপোনাৰ বয়স হোৱাই নাই। বয়স হোৱা নাই? নাই। আগন্তুক 26ত আমি আব্দুল আজিজক বিচাৰোঁ সামগ্ৰী সমষ্টিৰ পৰা। তেখেত যে আহে আমাৰ ইয়াত আৰু তেখেত এজন সংখ্যালঘু নেতা। চব অসমৰ মানুহে গম পায় তেখেত শক্তিশালী এজন নেতা, টাইগাৰ বুলি মানুহে গম পায়। আব্দুল আজিজ চাহেব জিন্দাবাদ। তেখেতক আমি চবেই দলে বলে আব্দুল আজিজ চাহেবক আমি ভোট দিম। আপোনাৰ ঘৰ ক'ত? আমাৰ ঘৰ সামগ্ৰী সমষ্টি। কোনটো গাঁৱত? পশ্চিম চিংমাৰী। আগন্তুক 26ৰ নিৰ্বাচনত আপোনালোকে কাক বিচাৰে? আমি আজিতক বিচাৰোঁ। আজিতৰ নিচিনা এটা নেতা আমাৰ সমাগৰ লাগে, তাক বিচাৰি আছোঁ আমি। তাক দিবই লাগে। আজিত চাপ আহিলে আপোনালোকৰ কি ভাল হ'ব? আজিত চাপ আহিলে আমাৰ ভাল হ'ব। আমাৰ সামগ্ৰী সমষ্টিৰ কাৰণে ভাল হ'ব। ৰাজ্যৰ কাৰণে সামগ্ৰী সমষ্টি যে মানুহে কয় কংগ্ৰেছৰ বেটি বুলি। কংগ্ৰেছৰতো বেটি বুলি কয়, তেনেহ'লে কংগ্ৰেছৰ পৰা যদি ৰকিবুল হুছেইনৰ ল'ৰাক দিয়ে তানজিল হুছেইনক, তেনেহ'লে কি হ'ব? সেইটো কি হ'ব সেইটো ৰাইজে জানে। আমি কিন্তু আজিতক চাওঁ, আজিতক লাগে আমাক। আজিতক বিচাৰিছে না? আজিতক বিচাৰি আছোঁ সামগ্ৰী সমষ্টি।